Welcome to Roy English Learning Academy. আগতে মই সেবাৰ আন্ডাৰত থকা ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নেলছন মেণ্ডেলাৰ ওপৰত কেইবাটাও পেৰাগ্ৰাফৰ ওপৰত কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। তাত মই এই পেৰাগ্ৰাফৰ অসমীয়া ভাঙনি বা অসমীয়া অৰ্থবোৰ বুজাই দিবলৈ যত্ন কৰিছিলোঁ। ইয়াৰ উপৰিও কেইবাটাও ভিডিঅ'ত question answer additional question answer আৰু oral comprehension checker question answer আলোচনা কৰিছিলোঁ। কোনোবাই যদি এই ভিডিঅ' কিটা চোৱা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে নাইবা প্লেলিষ্টত গৈ ভিডিঅ' কিটা চাই ল'ব পাৰে। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আগৰ ভিডিঅ'টোত মই এই পেৰাগ্ৰাফটো আলোচনা কৰিছিলোঁ। এই প্যাৰাগ্ৰাফটোৰ ইয়ালৈকে আলোচনা কৰিছিলোঁ। এই প্যাৰাগ্ৰাফটো আগৰ প্যাৰাগ্ৰাফটোত কি হৈছিল? আগৰ প্যাৰাগ্ৰাফটোত নেলছন মেণ্ডেলাই মানে শপত গ্ৰহণ কৰাৰ পিছত যেতিয়া দেশ বিদেশৰ পৰা বহুত নেতা আহিছিল, সেই নেতাবোৰে শপত গ্ৰহণৰ পিছত কেনেকৈ সিহঁতে নিজৰ নিজৰ দেশ লৈ উৰা মাৰিছিল এই কথাখিনি ব্যাখ্যা কৰিছে। আৰু ইয়াত পিছৰ প্যাৰাগ্ৰাফত নেলছন মেণ্ডেলাই কি ক'ব বিচাৰিছে মই বুজাই দিবলৈ যত্ন কৰিম। কৈছে the day was symbolized for me by the playing of our two national anthems and the vision of whites singing Naxi Siklel Africa and blacks singing Die Stem. কি কৈছে the day was symbolized for me, সেই দিনটো মোৰ বাবে এটা পুতিক আছিল বা সেই দিনটো মোৰ বাবে এটা স্মৰণীয় দিন আছিল by the playing of our two national anthems, কাৰণ সেইদিনাখন কি কৰাইছিল আমাৰ দুটা ৰাষ্ট্ৰীয় সংগীতে কি কৰাইছিল গোৱাইছিল। প্লে মানে কি ইয়াত গোৱা দুটা ৰাষ্ট্ৰীয় সংগীতে গোৱাইছিল। আৰু বগাসকলৰ ৰাষ্ট্ৰীয় সংগীতটো কি আছিল? বগাসকলৰ ৰাষ্ট্ৰীয় সংগীতটো আছিল নক্সি চিকলেল আফ্ৰিকা আৰু এণ্ড ব্লেকছ ছিংগিং ডাই ষ্টেম। আৰু কলাসকলে কি কৰিছিল ডাই ষ্টেম নামৰ যিটো সিহঁতৰ ৰাষ্ট্ৰীয় সংগীত সেইটো গাইছিল। দ্য অল্ড এন্থেম অফ দ্য ৰিপাব্লিক, এইটো কি আছিল গণতন্ত্ৰৰ এটা প্ৰাচীন এটা ৰাষ্ট্ৰীয় সংগীত আছিল। Although that day neither group knew the lyrics of the anthem they once despised, they would soon know the words by heart. Although যদিও that day neither group মানে ইয়াত গ্ৰুপ মানে কোন দুটা গ্ৰুপৰ কথা কৈছে? ইয়াত দুটা গ্ৰুপ, কলাসকল আৰু বগাসকলৰ এটা গ্ৰুপ আৰু কলাসকলৰ এটা গ্ৰুপ। কি কৈছে? although that day neither group মানে কোনো এটা গ্ৰুপেই নহয় knew the lyrics মানে সিহঁতৰ ৰাষ্ট্ৰীয় সংগীতৰ কোনো এটা গ্ৰুপেই ভালকে মানে গাব পৰা নাছিল। of the anthem they once despised, আৰু সিহঁতে কি কৰিছিল সেই ৰাষ্ট্ৰীয় সংগীত ব্ৰক এটা গ্ৰুপে আনটো গ্ৰুপৰ ৰাষ্ট্ৰীয় সংগীতক কি কৰিছিল ডিসপাইজড কৰিছিল। মানে ডিসপাইজড মানে ইয়াত দিয়া আছে ডিসপাইজড মানে হ'ল ভেৰি ডিসপাইজড মানে ইয়াত দিয়া আছে had a very low opinion, মানে তুচ্ছ বুলি কি কৰিছিল এটা গ্ৰুপে আনটো গ্ৰুপৰ ৰাষ্ট্ৰীয় সংগীতক তুচ্ছ বুলি কি কৰিছিল জ্ঞান কৰিছিল। তো হেদিনাখন কোনো এটা গ্ৰুপে সিহঁতৰ ৰাষ্ট্ৰীয় সংগীত মানে ভালভাৱে গোৱা নাছিল। আৰু কি কৈছে they would soon know the words by heart, আৰু নেলছন মেণ্ডেলাই কৈছে যদিও সিহঁতে হেদিনাখন ৰাষ্ট্ৰীয় সংগীত দুটা ভালকে গাব পৰা নাছিল আৰু যি দুটা ৰাষ্ট্ৰীয় সংগীত এটা গ্ৰুপে আনটো গ্ৰুপৰ ৰাষ্ট্ৰীয় সংগীতক কি কৰিছিল নিচ্চ বুলি গণ্য কৰিছিল, কিন্তু নেলছন মেণ্ডেলাই কৈছে যে শীঘ্ৰে সিহঁতে হয়তো সেই ৰাষ্ট্ৰীয় সংগীতৰ ৱাৰ্ডছখিনি কি কৰি ল'ব মুখস্থ কৰি ল'ব বা মনত ৰাখিব। নেক্সট আহিছোঁ On the day of inauguration, I was overwhelmed with a sense of history. On the day of inauguration, মানে শপত গ্ৰহণ অনুষ্ঠানৰ দিনাখন I was overwhelmed with a sense of history. Overwhelmed মানে আবেগিক হৈ পৰা with a sense of history মানে হিষ্ট্ৰীৰ কথা ভাবি তেওঁ শপত গ্ৰহণৰ দিনাখন
মানে কেনেকৈ তেওঁলোকৰ মানে কলাসকলে স্বাধীনতাৰ মুখ দেখিবলৈ সক্ষম হ'লে সেই কথা ভাবি তেওঁ সেইদিনাখন বৰকে শপত গ্ৰহণৰ দিনাখন বৰকে কি আৱেগিক হৈ পৰিছিল ইন দ্য ফাৰ্ষ্ট ডিকেডছ অফ দ্য 20th century a few years after the bitter Anglo-Boer war and before my own birth the white-skinned peoples of South Africa passed off their differences and created a system of racial domination against the dark-skinned peoples of their own land. কি কৈছে ইন দ্য ফাৰ্ষ্ট ডিকেড অফ দ্য 20th century মানে বিংশ শতিকাৰ প্ৰথম দশকত ডিকেড মানে দশক 10 বছৰক এক ডিকেড বুলি কোৱা হয় তো বিংশ শতিকাৰ 20th century মানে বিংশ শতিকাৰ প্ৰথম দশকত তাৰপিছত এ ফিউ ইয়াৰ্ছ আফটাৰ দ্য বিটাৰ এংলো ৱাৰ আৰু সাউথ আফ্ৰিকাত এই সময়ত কি হৈছিল এংলো বয়েৰ ৱাৰ সাউথ আফ্ৰিকাত এই সময়ত কি হৈছিল মানে দুটা যুদ্ধ হৈছিল এংলো যি দুটা খুবেই মানে সাংঘাতিক যুদ্ধ আছিল তো কি কৈছে ইন দ্য ফাৰ্ষ্ট ডিকেড অফ দ্য 20th century বিংশ শতিকাৰ প্ৰথম দশকক a few years after the bitter Anglo-Boer war and before my own birth নেলসন মেণ্ডেলাই কৈছে যে বিংশ শতিকাৰ প্ৰথম দশকত আৰু কি এংলো-বোয়েৰ যিটো ৱাৰ হৈছিল সেইটো কেনেকুৱা আছিল তিতা মানে খুবেই ধ্বংসকৰ কি আছিল এটা যুদ্ধ আছিল সেই এংলো-বোয়েৰ ৱাৰ তাত বহুত মানুহৰ কি হৈছিল মৃত্যু হৈছিল এই কাৰণে তিতা বুলি কি কৰাইছে বিটাৰ বুলি কোৱাইছে তিতা বুলি কোৱাইছে তো বিংশ শতিকাৰ প্ৰথম দশকত আৰু এংলো-বোয়েৰ ৱাৰৰ কেইবা বছৰ পিছতে a few years after and before my own birth আৰু মোৰ জন্মৰ আগতে নেলসন মেণ্ডেলাই কৈছে যে মোৰ জন্মৰ আগত আৰু মানে বিংশ শতিকাৰ প্ৰথম দশকত এংলো-বোয়েৰ ৱাৰ মানে এংলো-বোয়েৰ নামৰ যিখন যুদ্ধ হৈছিল সেই যুদ্ধৰ কেইবা বছৰ আগত আৰু নেলসন মেণ্ডেলাৰ কেইবা বছৰ পিছত এংলো-বোয়েৰ ৱাৰৰ মানে এংলো-বোয়েৰ যিখন যুদ্ধ হৈছিল তাৰ কেইবা বছৰ পিছত আৰু নেলসন মেণ্ডেলাৰ জন্মৰ আগত The white-skinned peoples of South Africa passed off their differences. তেতিয়া কি হৈছিল সেই সময়ছোৱাত কোন সময়ছোৱাৰ কথা কৈছে ইয়াত 20th century মানে বিংশ শতিকাৰ প্ৰথম দশকত এংলো-বোয়েৰ যুদ্ধৰ কেইবা বছৰ পিছত আৰু নেলসন মেণ্ডেলাৰ জন্মৰ আগত the white-skinned peoples of South Africa সাউথ আফ্ৰিকাত তেতিয়া কি কৰিছিল যিবিলাক হোৱাইট স্কিন পিপল আছিল মানে বগা চামৰাৰ বা বগা বৰ্ণৰ যিবিলাক মানুহ আছিল তেওঁলোকে কি কৰিছিল পেষ্ট আপ দেয়াৰ ডিফাৰেন্সেছ সিহঁতে এটা জাতিগতভাৱে পৃথক কৰি এটা কি শাসন আৰম্ভ কৰিছিল এণ্ড erected a system of racial domination against the dark skinned peoples of their own land আৰু হিহঁতৰ নিজৰ দেশতে কি কৰিছিল যিবিলাক কলা বৰ্ণৰ যিবিলাক মানুহ আছিল সেইবিলাকক কি কৰিছিল শোষিত কৰিছিল মানে হিহঁতক কোনো সুবিধা দিয়া নাছিল the structure they created formed the basis of one of the harshest most inhuman societies the world has ever known আৰু the structure they created মানে যিটো শাসন ব্যৱস্থা হিহঁতে সৃষ্টি কৰিছিল বা স্থাপন কৰিছিল সেইটো শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থাটো এটা কি আছিল হাৰ্শেষ্ট মানে সকলোতকৈ এটা কৰ্কট শাসন ব্যৱস্থা আৰু কি আছিল মোস্ট ইনহিউমেন আৰু কি আছিল খুবেই মানে অমানৱীয় এটা শাসন ব্যৱস্থা যিটোৰ বাবে আৰু সাউথ আফ্ৰিকাত এনেকুৱা এখন সমাজৰ সৃষ্টি হৈছিল বা সমাজতে সাউথ আফ্ৰিকাত এনেকুৱা এখন মানে শাসন ব্যৱস্থা সৃষ্টি হৈছিল মানে বগাসকলে কলাসকলক কেনেদৰে শোষণ কৰিছিল তাৰ বাবে গোটেই দ্য ৱৰ্ল্ড হেজ এভাৰ নোন গোটেই বিশ্বখন মনত ৰাখিব নাও ইন দ্য লাষ্ট ডিকেড অফ দ্য 20th century and my own 8 decades as a man নেলসন মেণ্ডেলাই কৈছে এতিয়া in the last decade of the 20th century এটা কি বিংশ শতিকাৰ
এইটো কোন সময়ৰ কথা আছিল বিংশ শতিকাৰ প্ৰথম দশকৰ কথা এতিয়া নাও ইন দ্য লাষ্ট ডিকেড অফ দ্য 20th century এতিয়া নেলসন মেন্ডেলাৰ টাইমত কি হৈছে বিংশ শতিকাৰ লাষ্ট ডিকেডত আহি গৈছে মানে লাষ্ট 10 বছৰত আহি পাইছে now in the last decade of the 20th century and my own 8 decades as a man aru Nelson Mandela ki korise boga hoklor dara hukito hoise kimanta decade 8ta দশক জুৰি কি হৈছে শোষিত হৈছে হুকিত হৈছে that system had been aru ei system to aru ei শাসন পদ্ধতিটো আৰু এই শাসন পদ্ধতিটো ওভাৰটাৰ্নড এতিয়া কি ওভাৰটাৰ্নড হৈছে ওভাৰটাৰ্নড মানে উল্টা ফালে গতি কৰা ফৰএভাৰ মানে চিৰদিনৰ বাবে মানে সাউথ আফ্ৰিকাত বগাসকলে যি কলাসকলৰ ওপৰত শোষণ চলাই গৈছিল আৰু নেলসন মেন্ডেলাই 8টা দশক এই বগাসকলৰ কি হৈছিল শোষিত হৈছিল আৰু নেলসন মেন্ডেলাৰ টাইমত এটো কি হল ওভাৰটাৰ্নড হল মানে বন্ধ হল চিৰদিনৰ বাবে এণ্ড ৰিপ্লেসড আৰু নতুনকৈ স্থাপন কৰা হল বাই ওয়ান এজনৰ দ্বাৰা that recognized the rights and freedoms যে স্বীকৃতি দিব পাৰিছে rights মানে অধিকাৰ freedoms মানে স্বাধীনতা of all peoples regardless of গণ্য নোহোৱাকৈ of color of their skin মানে সিহঁতৰ শৰীৰৰ বা চামৰাৰ বৰ্ণ বিহীনভাৱে তো ইয়াত কি কৈছে নেলসন মেন্ডেলাই যে এতিয়া নেলসন মেন্ডেলাৰ টাইমত সেই কলা বগাসকলৰ যিটো শোষণ ব্যৱস্থা কলাসকলৰ ওপৰত এটো কি হৈছে অন্ত পৰিছে আৰু কি হৈছে এতিয়া সাউথ আফ্ৰিকাৰ সকলোবোৰ মানুহে সিহঁতৰ অধিকাৰ আৰু স্বাধীনতা সিহঁতে ৰিকগনাইজড কৰিব পাৰিছে আৰু সাউথ আফ্ৰিকাত কি সকলো বৰ্ণৰ মানুহ ৰিগাৰ্ডলেস অফ देयर স্কিন কালাৰ কোনো বৰ্ণ বৈষম্য নোহোৱাকৈ সকলোৱে সমান ধৰণৰ স্বাধীনতা আৰু অধিকাৰ হিয়তে কি লাভ কৰিব পাৰিছে এটো কি নেলসন মেন্ডেলা টাইমত হৈছে তাৰ পিছত that they had come about through the unimaginable sacrifices of thousands of my people নেলসন মেন্ডেলা কৈছে এই দিনটো আহিছে more my people through মানে যোগেদি এই দিনটো কাৰ যোগেদি আহিছে নেলসন মেন্ডেলাৰ মানুহৰ unimaginable sacrifices of thousands of my people মানে নেলসন মেন্ডেলাৰ মানুহে বা নেলসন মেন্ডেলাৰ বৰ্ণৰ মানুহে বহুত দিন ধৰি নেলসন মেন্ডেলাৰ হাজাৰ মানুহে কি কৰি আহিছিল এই শাসন ব্যৱস্থাৰ বগাসকলৰ শাসন ব্যৱস্থাৰ মানে এপাৰ্টাইড নামৰ যিটো বৰ্ণ বৈষম্যৰ যিটো শাসন ব্যৱস্থা বগাসকলে চলাই গৈছিল সাউথ আফ্ৰিকাত এটো কথা কোৱাইছে ইয়াত that they had come about through the unimaginable sacrifices of thousands of my people যে এই দিনটো আজি আহিছে বা এই দিনটো আমি দেখিবলৈ সক্ষম হৈছো কাৰ যোগেদি এই দিনটো আহিছে যে তাৰ হাজাৰ মানুহ নেলসন মেন্ডেলাৰ বৰ্ণৰ বা কলা বৰ্ণৰ হাজাৰ মানুহে কি কৰিছে অকাল্পনিকভাৱে সিহঁতে যি ত্যাগ স্বীকাৰ কৰিছে হাজাৰ মানুহ হয়তো কি কৰিছে মৃত্যুবৰণ কৰিছে এই এপাৰ্টাইড শাসন ব্যৱস্থাটোৰ বিপক্ষে যুঁজি people whose suffering and courage can never be counted or repaid যিসকল মানুহৰ যোগেদি আজি এই স্বাধীনতাটো যিসকল হাজাৰ মানুহৰ ত্যাগৰ বাবে আজি ত্যাগৰ যোগেদি এই স্বাধীনতাটো নেলসন মেন্ডেলাই দেখিব পাইছে people whose suffering and courage যিসকল মানুহৰ suffering মানে কষ্ট আৰু courage মানে সাহস can never be counted or repaid সিহঁতে যে কিমান সাহস দেখুৱাই যুঁজিছিল বা কিমান কষ্ট স্বীকাৰ কৰিছিল সিহঁতৰ সাহস কেতিয়াও গণিব নোৱাৰি বা কেতিয়াও সিহঁতৰ সাহসৰ মূল্য দিব নোৱাৰিম নেলসন মেন্ডেলা এনেকৈ কৈছে তাৰ পিছত I felt that day as I
have on so many other days that I was simply the sum of all those African patriots who had gone before me. Nelson Mandela কৈছে যে I felt that day মই হেদিনাখন অনুভৱ কৰিছিলোঁ as I have on so many other days মানে ব্লেক দিনাখনৰ দৰে মই হেদিনাখন অনুভৱ কৰিছিলোঁ that I was simply the sum of all মই এটা কি সাম মানে actually সৰ্বমুঠ of all those African patriots who had gone before me. নেলছন মেণ্ডেলাই কৈছে যে তেওঁৰ দিনতে যিহেতু কি হৈছে তেওঁৰ আগত বহুতো পেট্ৰিয়টছ দেশপ্ৰেমীকে কি কৰিছিল মানে আন্দোলন কৰি বা ত্যাগ স্বীকাৰ কৰি আন্দোলন চলাই গৈছিল আৰু তাৰ বাবে হে নেলছন মেণ্ডেলা আজি কি মানে স্বাধীনতাৰ মুখ দেখিবলৈ পাইছে বা আজি নেলছন মেণ্ডেলা নাই বা নেলছন সাউথ আফ্ৰিকাত যিবিলাক কলা মানুহ আছে সেইবিলাকে আজি কি দেখিব পাইছে মানে স্বাধীনতাৰ মুখ দেখিব পাইছে আৰু কি কৈছে যে নেলছন মেণ্ডেলাই যেন কি এটা সৰ্বমুঠ নেলছন মেণ্ডেলাৰ টাইমতে কি হ'ল এই স্বাধীনতাটো হ'ল তাৰপিছত কি কৈছে that long and novel line ended and now began again with me আজি কি হৈছে বগাসকলৰ যিটো দীঘলীয়া শাসন ব্যৱস্থা সেই শাসন বা শোষণ ব্যৱস্থা কলাসকলৰ ওপৰত সেই লাইন মানে সেই দিনটোৰ আজি কি অন্ত পৰিছে and now began again with me আৰু সেই আগৰ ভাল দিনবোৰ নেলছন মেণ্ডেলাৰ সৈতে কি আৰম্ভ হৈছে I was pained that I was not able to think them and that they were not able to see what their sacrifices had wrought. I was pained that I was not able to thank. নেলছন মেণ্ডেলা বৰকৈ কি দুখ অনুভৱ কৰিছে I was pained. নেলছন মেণ্ডেলাই কৈছে মোৰ বৰকৈ দুখ লাগিছিল that যে I was not able মই সক্ষম হ'ব পৰা নাছিলো to thank মানে ধন্যবাদ জনাবলৈ dem মানে হিয়তক মানে ইয়াত কাক বহিছে নেলছন মেণ্ডেলাৰ আগতে যিসকল কলা বৰ্ণৰ মানুহ এপাৰ্টাইডৰ বিপক্ষে আন্দোলন কৰি গৈছিল হিয়তক বহিছে ইয়াত তো নেলছন মেণ্ডেলাই কৈছে যে সেইসকল মানুহক বা নেলছন মেণ্ডেলা আগতে যিসকল দেশপ্ৰেমীকে আন্দোলন কৰি গৈছিল সেইসকল মানুহক তেওঁ যে আজি ধন্যবাদ জনাব পৰা নাই আজি যেটো স্বাধীনতাৰ মুখ তেওঁ দেখিছে সেইসকল মানুহৰ ত্যাগৰ বাবে and that they were not able to see their sacrifices had wrought আৰু সিহঁতৰ ত্যাগৰ বাবে যে আজি কলা বৰ্ণৰ মানুহখিনিয়ে স্বাধীনতাৰ মুখ দেখিব পাইছে তাৰ বাবে আৰু সিহঁতক ধন্যবাদ and that they were not able to see what their sacrifices had wrought. কি কৈছে I was pained that I was not able to thank them. নেলছন মেণ্ডেলা বৰকৈ দুখ অনুভৱ কৰিছে কাৰণ তেওঁ কি আজি সেইসকল বীৰক বা সেইসকল নেতাক যিসকল নেতাই বহুত বলিদান দিছিল সেইসকল নেতাক যে তেওঁ ধন্যবাদ জনাব পৰা নাই তাৰ বাবে নেলছন মেণ্ডেলা বৰকৈ দুখ অনুভৱ কৰিছে and that they were not able to see what their sacrifices had wrought আৰু সিহঁতে যে আজি সিহঁতৰ ত্যাগৰ বাবে যে আজি স্বাধীনতা লাভ কৰিবলৈ সক্ষম হ'লে কলাবৰ্ণৰ মানুহবোৰ তেওঁলোকে যে দেখিব নোৱাৰিলে সেই দেশপ্ৰেমিকসকল যিসকল নেলছন মেণ্ডেলা আগতে কি সংগ্ৰাম চলাই গৈছিল তো সিহঁতে সেই স্বাধীনতাৰ মুখটো দেখিব নোৱাৰাৰ বাবে নেলছন মেণ্ডেলাই কি দুখ অনুভৱ কৰিছে Next issue The policy of apartheid created a deep and lasting wound in my country and my people. Nelson Mandela কৈছে যে
দ্য পলিচি অফ এপাৰথাইড নামৰ যিটো কি শাসন ব্যৱস্থা মানে বৰ্ণ বৈষম্য এইটো কি কৰিছিল সাউথ আফ্ৰিকা নেলছন মেণ্ডেলাই কৈছে যে এপাৰথাইড নামৰ যিটো শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থাটোই মোৰ দেশ আৰু মোৰ মানুহক কি কৰিছিল গভীৰভাৱে আৰু এটা বহুত দিন দীঘলীয়া এটা আঘাত সৃষ্টি কৰিছিল নেলছন মেণ্ডেলাই কৈছে যে এপাৰথাইড নামৰ যিটো শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থাটোই কি কৰিছিল ক্ৰিয়েটেড এ ডিপ এণ্ড লাষ্টিং ওউণ্ড এটা গভীৰ আৰু বহুদিন চলি থকা এটা আঘাত সৃষ্টি কৰিছিল মাই কাণ্ট্ৰি এণ্ড মাই পিপল তো নেলছন মেণ্ডেলাই কৈছে যে এপাৰথাইড নামৰ যিটো বগাসকলৰ শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থাটোই কি কৰিছিল সেই শাসন ব্যৱস্থাটোই কি নেলছন মেণ্ডেলাৰ দেশ আৰু নেলছন মেণ্ডেলাৰ পিপল মানে নেলছন মেণ্ডেলাৰ মানুহসকলৰ অন্তৰত বৰ গভীৰ আৰু এটা দীঘলীয়া আঘাতৰ সৃষ্টি কৰিছিল All of us will spend many years, if not generations, recovering from that profound hurt. He says, all of us will spend many years. আমাৰ সকলোৱে এনেদৰে কেইবা বছৰ বা বহু বছৰ কটাব লাগিলেহেঁতেন if not generations recovering from that profound hurt যদি এনেদৰে জেনাৰেশ্যনছ মানে বংশৰ পিছত বংশ আন্দোলন চলাই যদি আজি সেই শান্তিটো ঘূৰাই আনিব নোৱাৰিলেহেঁতেন profound heart মানে গভীৰ profound মানে হল deep and strong মানে গভীৰ আৰু শক্তিশালী যিটো শক্তিশালী আঘাত সাউথ আফ্ৰিকাৰ মানুহৰ অন্তৰত বগাসকলে দিছিল বা শোষণ কৰিছিল তো নেলছন মেণ্ডেলাই কৈছে যে যদি এনেদৰে বংশৰ পিছত বংশ সিহঁতে যদি সংগ্ৰাম কৰি নগলেহেঁতেন আজি যাৰ বাবে সিহঁতে আজি কি স্বাধীনতাৰ মুখ দেখিব পাইছে নহলে এনেদৰে সংগ্ৰাম কৰি নাথাকিলে সিহঁতে বহু বছৰ আৰু কি কৰিব লাগিলেহেঁতেন এই এপাৰথাইড নামৰ শাসন ব্যৱস্থাটোৰ বলি হৈ থাকিব লাগিলেহেঁতেন But the decades of oppression and brutality had another unintended effect, and that was that it produced the Oliver Thabus, the Walter Sisulu, the Sepp Latoulis, the Yusuf Dadus, the Bram Fishers, and Robert Sobukes of our time. So, কি কৈছে but the decades of oppression কিন্তু দশক জুৰি যিটো মানে শোষণ অপাৰেশ্যন মানে ইয়াত কি বহিছে শোষণ বহিছে এণ্ড ব্ৰুটালিটি মানে পাশবিক অত্যাচাৰ had another unintended মানে অনিচ্ছাকৃত ইফেক্ট মানে ফল and that was that it produced the Oliver Thabus, the Walter Sisulu, the Sepp Latoulis, the Yusuf Dadus, the Bram Fishers, the Robert Sobukes of our time. তো নেলছন মেণ্ডেলাই কৈছে যে দশক জুৰি পাশবিক অত্যাচাৰ বা অন্যায় অত্যাচাৰ সহ্য কৰি বা অনিচ্ছাৰ সত্ত্বেও সিহঁতে যেটো কি অন্যায় অত্যাচাৰ চলাই গৈছিল মানে অনিচ্ছাৰ সত্ত্বেও মানে সিহঁতে হয়তো কেতিয়াবা ভাগৰি পৰিছিল তাৰ বাবে কি মানে কিছুমান মানুহৰ আবিৰ্ভাৱ হৈছিল যিসকল মানুহে ইয়াৰ বিপক্ষে আন্দোলন কৰি গৈছিল তাৰ ভিতৰত কেইজনমান ব্যক্তিৰ নাম দিছে ইয়াত অলিভাৰ থাবুছ ওয়াটাৰ সিসলুছ চিপ লাটুলিছ এইবিলাক পেট্ৰিয়টছে কি কৰিছিল নেলছন মেণ্ডেলাৰ আগতে মানে এপাৰথাইডৰ বিপক্ষে যুঁজি হয়তো নিজকে স্যাক্ৰিফাইস কৰি দিছিল দা ইউসুফ ডাডুছ ব্ৰাম ফিচাৰ্ছ ৰবাৰ্ট সবুকছ সেই সময়ত এইবিলাক ব্যক্তি কি কৰিছিল এপাৰথাইডৰ বিপক্ষে নেলছন মেণ্ডেলা আগতে যুঁজি আহিছিল ম্যান অফ সাচ এক্সট্ৰা অৰ্ডিনাৰী যিসকল মানুহ আছিল এনেকুৱা ধৰণৰ অসাধাৰণ যিবোৰ মানুহ আছিল অসাধাৰণ
Man of such extraordinary courage, যিসকল মানুহ আছিল অসাধাৰণ সাহসৰ, wisdom জ্ঞানৰ আৰু generosity মানে উদাৰতাৰ, that their like may never be known again, হয়তো তেনেকুৱা সিহঁতৰ নিচিনা ব্যক্তি হয়তো আৰু কেতিয়াও জানিব পৰা নাযাব বা সিহঁতৰ নাম হয়তো শুনা নাযাব. Perhaps it requires such depths of operation to create such heights of character, হয়তো সেই সময়ত তেনে ধৰণৰ যি অন্যায় অত্যাচাৰ চলি আছিল সেই সময়ত সেই অন্যায় অত্যাচাৰৰ মানে বিৰোধিতা কৰিবলৈ তেনে ধৰণৰ মানে উচ্চ খাপৰ বা উচ্চ মানদণ্ডৰ এই ব্যক্তিসকলৰ কি হৈছিল জন্ম হৈছিল আৰু সেই উচ্চ মানদণ্ডৰ ব্যক্তিসকলে কি এপাৰ্থাইডৰ বিপক্ষে বগাসকলৰ শাসনৰ বিৰুদ্ধে যুঁজি গৈছিল. তাৰপিছত মেণ্ডেলাই কৈছে যে মাই কাণ্ট্ৰি ইজ rich in the minerals and gems that is beneath its soil, but I have always known that its greatest wealth is its people, finer and truer than the purest diamonds. নেলসন মেণ্ডেলা ইয়াত খুবেই এটা গুৰুত্বপূৰ্ণ কৈছে আৰু এইটো খুবেই গুৰুত্বপূৰ্ণ কথা মাজে মাজে কোৱেশ্চন আহে যে মাই কাণ্ট্ৰি ইজ ৰিচ ইন মাইনাৰেলছ এণ্ড জেমছ, মানে মোৰ দেশখন মাইনাৰেলছ এণ্ড জেমছ মানে খনিজ পদাৰ্থৰে চহকী. that lie beneath its soil, কিন্তু এই খনিজ পদাৰ্থখিনি ক'ত আছে? beneath মানে তলত, soil মানে মাটিৰ তলত আছে. but I have always known that, কিন্তু মই সদায় জানো যে its greatest wealth is its people, কিন্তু ইয়াৰ আটাইতকৈ ডাঙৰ সম্পত্তি হ'ল ইয়াৰ মানুহখিনি. finer and truer than the purest diamond, যি সম্পত্তিখিনি মানে মানুহখিনিৰ কথা কৈছে, যি মানুহখিনি হ'ল খাটি হীৰাতকৈও যেন ভাল আৰু কি সঁচ. তো নেলসন মেণ্ডেলাই ইয়াতে কি কৈছে ইয়াৰ পৰা ইয়ালৈকে যে নেলসন মেণ্ডেলাৰ দেশখন বা সাউথ আফ্ৰিকাখন মাইনাৰেলছ এণ্ড জেমছ মানে খনিজ পদাৰ্থৰে ভৰপূৰ, কিন্তু সেইবোৰ ক'ত আছে? মাটিৰ তলত আছে. কিন্তু নেলসন মেণ্ডেলাই কৈছে যে মাটিৰ তলতে যিমানে খনিজ পদাৰ্থ নাথাকক কিয় সেইবোৰ দি একো লাভ নাই. সেই দেশৰ মানুহখিনি যদি সৎ নহয় সেই দেশৰ কেতিয়াও উন্নতি নহয়. তো নেলসন মেণ্ডেলাই কৈছে যে সেই দেশৰ মাটিৰ তলত থকা এই মাইনাৰেলছ আৰু জেমছখিনি মানে খনিজ পদাৰ্থখিনি কি সম্পদ, কিন্তু সম্পদে মাটিৰ তলত সম্পদ থাকি কোনো লাভ নাই যদি সেই দেশৰ মানুহখিনি কি নহয়, সেই দেশৰ মানুহখিনি যদি কি নহয় ভাল নহয়, সেই দেশৰ মানুহখিনি হ'ল আটাইতকৈ ডাঙৰ সম্পদ. যাক কি কৈছে যে খাটি সোণতকৈও মানুহখিনিক, সেই দেশৰ মানুহখিনিক কি বুলি কৈছে যে যদি এখন দেশৰ মাটিৰ তলতে যিমানে সম্পদ নাথাকক কিয় সেই দেশৰ মানুহখিনি যদি ভাল নহয়, সেই দেশৰ মানুহখিনি যদি সহজ নহয়, কাৰণ সেই দেশৰ মানুহখিনি হ'ল আটাইতকৈ ডাঙৰ সম্পদ, যিবোৰ কি মাটিৰ তলত থকা খাটি হীৰাতকৈ কি সঁচা আৰু ভাল সম্পদ. তো ইয়াত মাজে মাজে এটা কোৱেশ্চন আহে যে হোৱাট ইজ মেণ্ডেলাছ ভিউ এবাউট দ্য ৱেলথ অফ এ কাণ্ট্ৰি, মানে এখন দেশৰ সম্পদ হিচাপে মেণ্ডেলাৰ ভিউটো কি. তো এই ভিডিঅ'টো অলপ দীঘল হ'ব, মই এই ভিডিঅ'টোত সকলোখিনি মানে এই চেপ্টাৰটো শেষ কৰিব যত্ন কৰিম. তাৰপিছত it is from these comrades in the struggle that I learned the meaning of courage. comrades মানে হ'ল নেলসন মেণ্ডেলাৰ আগতে যিসকল ব্যক্তি, মানে অলপ আগত যিসকল ব্যক্তিৰ নাম কোৱা হ'ল, নেলসন মেণ্ডেলাৰ আগতে যিসকল ব্যক্তিয়ে বা দেশপ্ৰেমীকে এপাৰ্থাইডৰ বিপক্ষে যুঁজি গৈছিল সেইসকল ব্যক্তি কৈছে it is from these comrades in the struggle that I learned the meaning of courage, যে সেইসকল দেশপ্ৰেমিকৰ যিটো সংগ্ৰাম সেই সংগ্ৰামৰ পৰাই মই সাহসৰ অৰ্থ কি বুজিব পাৰিছোঁ. Time and again I have seen men and women risk and give their lives for an idea.
টাইম এণ্ড আগেন মানে সময়ে সময়ে মই দেখিছোঁ I have seen মই দেখিছোঁ men and women মতা মানুহ আৰু মহিলা মানুহ risk and give their lives for an idea মানে কোনো এটা আইডিয়াৰ বাবে মতা মানুহখিনি আৰু মহিলা মানুহখিনি কি কৰিছে সিহঁতে কি কৰিছে মানে একত্ৰিত হৈ সিহঁতৰ জীৱনৰ কথা নাভাবি সিহঁতে কি কৰিছে আগবাঢ়ি গৈছে I have seen men stand up to attacks and torture without breaking, showing a strength and a resilience that defies the imagination. কি কৈছে I have seen men stand up মই দেখিছোঁ মানুহ কি হৈছে থিয় হৈছে to attacks মানে আক্ৰমণ কৰাৰ বাবে and torture আৰু কি without breaking showing a strength and resilience মানে হল the ability to deal with any kind of hardship or recover from its effects তো নেলসন মেন্ডেলাই কৈছে যে I have seen men stand up to attacks and torture without breaking showing a strength and resilience that defies the imagination তো নেলসন মেন্ডেলাই কৈছে কি কৈছে যে I have seen men stand up to attacks and torture without breaking showing a strength and resilience that defies the imagination তো নেলসন মেন্ডেলাই কৈছে যে মই তেওঁলোকক ভাগি নপৰাকৈ অকল্পনীয় শক্তি আৰু শক্তিৰে বা শক্তিৰ সহায়েৰে আক্ৰমণ তথা নিৰ্যাতনৰ বিৰুদ্ধে থিয় হোৱা মই দেখিছিলোঁ নেলসন মেন্ডেলাই কৈছে যে তেওঁৰ যিবিলাক আগতে যিবিলাক কি মানে মানুহ সংগ্ৰাম কৰি গৈছিল যে তেওঁলোক কি কৰিছিল যে অকল্পনীয়ভাৱে মানে আক্ৰমণ বা নিৰ্যাতনৰ বলি হৈ সিহঁতে কি কৰি গৈছিল মানে আন্দোলন চলাই গৈছিল I learned that courage was not the absence of fear but the triumph over it. I learned that courage was not the absence of fear. Nelson Mandela শিকিছিল যে that courage was not the absence of fear. Nelson Mandela শিকিছিল যে that courage was not the absence of fear. যে এজন মানুহৰ সাহস তেতিয়াই ক'ব লাগিব যেতিয়া তেওঁৰ অন্তৰত কি ভয় থাকিব বাট দা ট্ৰিয়াম্প ওভাৰ ইট কিন্তু সেই ভয়ক কি কৰিব লাগিব জয় কৰিব লাগিব The brave man is not he who does not feel afraid but he who conquers that fear ইয়াতে মেন্ডেলাই কৈছে যে the brave man is not he who does not feel afraid এজন সাহসী মানুহ তেওঁ ক'ব পৰা নাযাব যাৰ অন্তৰত কি যিয়ে কি ভয় নকৰে but he who conquers that fear মানে তেওঁ কি কৰিব লাগিব সেই ভয়ক জয় কৰিব লাগিব নেলসন মেন্ডেলাৰ মতে তাৰ মানে ইয়াত ক'ব গৈছে যে নেলসন মেন্ডেলাৰ মতে এজন সৰু ল'ৰাক দুই থাপৰ লগাই দি এইটো কোনো সাহসৰ পৰিচয় নহয় তো নেলসন মেন্ডেলাৰ মতে সাহসী মানুহ তেওঁকহে ক'ব পৰা যাব যেতিয়া আন এজন মানুহক চাই তেওঁৰ অন্তৰত প্ৰথমতে ভয় জাগিব কিন্তু ভয় খাই পিছুৱাই আহিলে নহ'ব তেওঁ কি সেই ভয় জয় কৰিব লাগিব তেতিয়াহে তেওঁক সাহসী মানুহ বুলি ক'ব পৰা যাব Next I saw no one is born hating
another person because of the color of his skin or his background or his religion. নেলছন মেণ্ডেলাই কৈছে যে কোনো মানুহৰ জন্ম হোৱা নাই, no one is born hating another person because of his skin color, যে কোনো মানুহৰ skin color ব্লেক সেইকাৰণে তেওঁ ঘৃণা কৰিব লাগিব, বা তেওঁৰ বেকগ্ৰাউণ্ডটো ব্লেক সেইকাৰণে তেওঁ ঘৃণা কৰিব লাগিব, বা তেওঁৰ ধৰ্ম ব্লেক সেইকাৰণে তেওঁ ঘৃণা কৰিব লাগিব, সেইটো নহয়। তেনেদৰে কোনো মানুহৰ কি জন্ম নহয়। People must learn to hate, and if they can learn to hate, they can be taught to love, for love comes more naturally to human heart than its opposite. তো নেলছন মেণ্ডেলাই কৈছে যে people must learn to hate, মানুহে অৱশ্যই ঘৃণা কৰা শিকা উচিত, and if they can learn to hate, আৰু যদি সিহঁতে ঘৃণা কৰা শিকিব পাৰে, they can be taught to love, সিহঁতক মৰম কৰাও সিহঁতে মৰমো কৰিব পাৰে। For love comes more naturally to the human heart than its opposite, কাৰণ মৰম চেনে মানুহৰ অন্তৰত প্ৰাকৃতিকগতভাৱে আহে। তাৰ অপজিট মানে ঘৃণা কৰাতকৈ ঘৃণা কৰা মানুহ পিছত শিকে, কিন্তু আগতে মৰম চেনেটো ঘৃণা কৰাটো মানুহ কি এজনে আনজনৰ দেখি শিকে, কিন্তু মানুহৰ অন্তৰত মৰম চেনেটো কেনেকৈ আহে, প্ৰাকৃতিকগতভাৱে আহে, এনেকৈ নেলছন মেণ্ডেলাই কৈছে। Even in the grimmest times in prison, when my comrades and I were pushed our limits, I would see a glimmer of humanity in one of the guards, perhaps just for a second, but it was enough to reassure me and keep me going. Even in the grimmest times in prison, নেলছন মেণ্ডেলাই যেতিয়া কি আছিল, জেলত আছিল, আৰু সেই সময়টো কি আছিল, খুব কৰ্কট সময় আছিল। নেলছন মেণ্ডেলাই যেতিয়া জেলত খুব কৰ্কট সময়ত মানে দুৰৱস্থাত তেওঁ জেলত কটাইছিল। When my comrades and I were pushed to our limits, মানে pushed to the last point in our ability to bear pain, মানে ইমান অত্যাচাৰ কৰা হৈছিল সিহঁতক, নেলছন মেণ্ডেলা আৰু তাৰ কিছুমান সতীৰ্থক ইমান অত্যাচাৰ কৰা হৈছিল, মানে সিহঁতে আৰু অত্যাচাৰ সহ্য কৰিব পৰা নাছিল। I would see a glimmer of humanity in one of the guards, তেতিয়া নেলছন মেণ্ডেলাই এজন সেই প্ৰিজন বা জেলত থকা এজন গাৰ্ডৰ চকুত, বা এজন গাৰ্ডৰ পহৰীদাৰৰ ভিতৰত তেওঁ কি দেখিব পাৰিছিল, I would see a glimmer of humanity, এজন পহৰীদাৰৰ অন্তৰত এটা আশাৰ মানৱতাৰ ৰেঙনি দেখিব পাৰিছিল। Perhaps just for a second, সম্ভৱতঃ সেইটো কি কিছু মুহূৰ্তৰ কিছু ছেকেণ্ডৰ বাবে আছিল, but it was enough to reassure me, কিন্তু সেইটোৱেই মোৰ বাবে কি আছিল, মোক আশ্বস্ত কৰাৰ বাবে যথেষ্ট আছিল। নেলছন মেণ্ডেলাই এনেকৈ কৈছে, and to keep up going, আৰু মোৰ আগবাঢ়ি যোৱাত সহায়ক হৈছিল। তাৰপিছত নেলছন মেণ্ডেলাই কৈছে, man's goodness is a flame that can be hidden but never extinguished, নেলছন মেণ্ডেলাই কৈছে man's goodness is a flame, মানুহৰ সততাটো হ'ল এটা অগ্নিশিখাৰ দৰে, that can be hidden, যিটো লুপ্ত অৱস্থাত থাকিব পাৰে, but never extinguished, কিন্তু সেইটো কেতিয়াও নুমাই নাযায়। নেক্সট আহিছোঁ, নেলছন মেণ্ডেলাই কৈছে যে ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যনছ, জীৱনত প্ৰতি প্ৰত্যেকজন মানুহৰ, এভৰি মেন হেজ মানে প্ৰত্যেকজন মানুহৰ অন্তৰত বা প্ৰত্যেকজন মানুহৰ কি আছে, টুইন অব্লিগেশ্যনছ আছে। টুইন মানে এটা যমজ, অব্লিগেশ্যনছ মানে কৰণীয় কৰ্তব্য। প্ৰত্যেকজন মানুহৰ টুইন মানে, ইয়াতে টুইন মানে কি দুটা, এটা টুইন মানে দুটা। তো প্ৰত্যেকজন মানুহৰ কি আছে, জীয়াই থকাৰ বাবে জীৱনত কি আছে, এটা টুইন অব্লিগেশ্যন আছে, মানে দুটা কৰণীয় কৰ্তব্য আছে। অব্লিগেশ্যনছ টু হিজ ফেমিলি, তাৰ পৰিয়ালক,
পৰিয়ালৰ প্ৰতি কৰ্তব্য আছে বা পৰিয়ালক চোৱা চিতা কৰা কৰ্তব্য আছে হিজ এ পেৰেণ্টছ তাৰ মাক দেউতাকক চোৱা চিতা কৰা কৰ্তব্য আছে হিজ ৱাইফ তাৰ ঘৈণীয়েকক চোৱা চিতা কৰা কৰ্তব্য আছে এণ্ড চিলড্ৰেন আৰু কি ল'ৰা ছোৱালীক চোৱা চিতা কৰা কি আছে কৰ্তব্য আছে এইটো এটা এণ্ড he has an obligation to his people আৰু তেওঁৰ দেশৰ মানুহৰ বাবে কিছুমান কৰণীয় কৰ্তব্য আছে his community তেওঁৰ সম্প্ৰদায়ৰ বাবে কিছুমান কৰণীয় কৰ্তব্য আছে his country তেওঁৰ দেশৰ বাবে কিছুমান কৰণীয় কৰ্তব্য আছে এটো খুব ইম্পৰ্টেন্ট কোশ্চেন মাজে মাজে পৰীক্ষাত আহে যে what twin obligations does Mandela mention Mandela কোন দুটা কৰণীয় কৰ্তব্যৰ কথা উল্লেখ কৰিছে তো এই দুটা কৰণীয় কৰ্তব্য ইন এ সিভিল এণ্ড হিউম্যান সিভিল মানে সভ্য আৰু হিউম্যান মানে দয়ালু ইন এ সিভিল এণ্ড হিউম্যান মানে এখন সভ্য আৰু দয়ালু society মানে সমাজত each man is to able to fulfill those obligations according to his own inclinations and abilities তো এখন সমাজত এজন মানুহে কি কৰে তাৰ নিজৰ inclinations মানে inclinations and abilities মানে নিজৰ মানে সক্ষমতা হিচাপে তেওঁ কি কৰে সেই দুটা কৰণীয় কৰ্তব্য ফুলফিল কৰিব বিচাৰে But in a country like South Africa, kintu South Africa dore ekhon dekhot it was almost impossible for a man of my birth and color to fulfill both of these those obligations. Kintu South Africa nisina ekhon dekhot ejon manuhor babe ei koroniyo kortobbo duta pura koratu সম্পূৰ্ণ koratu ba South Africa nisina ekhon dekhot Nelson Mandelar bornor manu ba kola manu ejone সেই সময়তে সাউথ আফ্ৰিকাৰ নিচিনা এখন দেশত নেলসন মেণ্ডেলাৰ দৰে নেলসন মেণ্ডেলাৰ জন্ম বা ইম্পসিবল ফৰ এ ম্যান অফ মাই বাৰ্থ এণ্ড কালাৰ নেলসন মেণ্ডেলাৰ নিচিনা এজন বৰ্ণৰ মানুহে সাউথ আফ্ৰিকাত সেই দুটা অব্লিগেশ্যন সম্পূৰ্ণ কৰাটো কি আছিল খুবেই অসম্ভৱ আছিল অলমোষ্ট ইম্পসিবল প্ৰায় অসম্ভৱ আছিল In South Africa, a man of a color who attempted to live as a human being was punished and isolated. South Africa ta kono ejon manuhe jodi attempt korisil bhalbabe jibon japon koriboloi bhalbabe manu hisabe jibon japon koriboloi teo ki koraisil hasti dia hoisil aru isolated koraisil mane okolhoriya koraisil In South Africa, a man who tried to fulfill his duty to his people was inevitably ripped from his family and his home and was forced to live a life apart, a twilight existence of secrecy and rebellion. তো সাউথ আফ্ৰিকাৰ নিচিনা এখন দেশত যদি কোনো এজন মানুহে তেওঁৰ মানুহৰ প্ৰতি তেওঁ দেশৰ মানুহৰ প্ৰতি বা যিটো কৰণীয় কৰ্তব্য বা তেওঁৰ সম্প্ৰদায়ক যদি অলপ সহায় কৰিব যায় তেওঁৰ দেশৰ মানুহক যদি বা তেওঁৰ বৰ্ণৰ মানুহক যদি কি কাকো সহায় কৰিব পৰা যায় মানে সহায় কৰিব যায় তেন্তে হেতু কি আছিল খুব মানে আইন বিৰোধী কাম বুলি কি কৰাইছিল বগাসকলৰ দ্বাৰা বিবেচিত কৰাইছিল আৰু তেওঁ কি কৰাইছিল ৰিপ্ট ফ্ৰম হিজ ফেমিলি তাৰ পৰিয়ালৰ পৰা তেওঁ কি কৰাইছিল পৃথক কৰাইছিল এণ্ড হিজ হোম আৰু তেওঁ ঘৰৰ পৰা কি মানে এঘৰীয়া কৰাইছিল এণ্ড ৱাজ ফৰ্চড টু লিভ এ লাইফ এপাৰ্ট আৰু যাতে এনেকুৱাভাৱে তেওঁক বসবাস কৰিব দিয়া হৈছিল বা তেওঁ কি কৰাইছিল মানে এনেকুৱা এখন ঠাইত বন্দী কৰি ৰখা হৈছিল বা তেওঁ কি পলাই যাব লগা হৈছিল পলাই গৈ তেওঁ মানে গোপন ভাবে তেওঁ লুকাই থেকে আন্দোলন কৰিব লগা হৈছিল I did not in the beginning choose to place my people above my family Nelson Mandela কৈছে প্ৰথম অৱস্থাত মই মোৰ পৰিয়ালৰ বাহিৰে মই বেলেগ কোনো মানুহক স্থান দিব খোজা নাছিলো মানে মই পৰিয়ালৰ বাহিৰে বেলেগ কোনো মানুহক সহায় কৰিব খোজা নাছিলো but in attempting to serve my people কিন্তু যেতিয়া তেওঁ তাৰ দেশৰ মানুহসকলক সহায় কৰিব বিচাৰিছিল বা সেৱা কৰিব বিচাৰিছিল I found that I was prevented from fulfilling my obligations as a son, a brother, a father and a husband কিন্তু তেতিয়া তেওঁ দেখিছিল যে তেওঁ কি কৰাইছে বাধা দিয়া হৈছে
কি কৰিব বাধা দিয়া হৈছে from fulfilling my obligations তেওঁ যেটো করণীয় কর্তব্য হে করণীয় কর্তব্য কৰাৰ বাবে তেওঁ কি কৰাইছে বাধা দিয়া হৈছে তেওঁ এজন পুতেক হিচাপে যদি তেওঁ দেউতাকক সহায় কৰিব যায় তথাপিও তেওঁ বাধা দিয়া হৈছে তেওঁ এজন ভাই হিচাপে যদি তেওঁৰ বেলেগ এজন ভাইক সহায় কৰিব যায় তথাপিও তেওঁ বাধা দিয়া হৈছে এ ফাদাৰ এজন দেউতাক হিচাপে যদি তেওঁ তাৰ পুতেকক বা জীয়েকক সহায় কৰিব যায় তথাপিও তেওঁ বাধা দিয়া হৈছে এজন হাজবেন্ড হিচাপে মানে স্বামী হিচাপে যদি তেওঁ তাৰ ঘৈণীয়েকক সহায় কৰিব যায় তথাপিও তেওঁ কি কৰাইছে বাধা দিয়া হৈছে I was not born with a hunger to be free. Nelson Mandela কৈছে যে মোৰ স্বাধীন কৰাৰ খিদা লৈ বা স্বাধীন কৰাৰ ভোক লৈ মোৰ জন্ম হোৱা নাই I was born free মই মুক্তভাৱে জন্ম হৈছিল free in every way that I could know I was free in every way that I could know সম্ভৱত কি হৈছে I was born free মোৰ মুক্তভাৱে জন্ম হৈছিল সকলোভাৱে মই কি আছিলো মুক্ত আছিলো মই জীৱন সম্ভৱ জানো free to run in the fields near my mother's heart মই কি মুক্তভাৱে মোৰ মাকৰ জুপুৰিৰ কাষেদি free to run in the fields near my mother's heart মোৰ মাকৰ জুপুৰিৰ কাষত যি পথাৰ আছিল তাত মই মুক্তভাৱে ঘূৰি ফুৰিছিলো free to swim in the clear stream আৰু পৰিষ্কাৰ ঝৰ্ণাত বা নিজৰাত মই কি মুক্তভাৱে সাঁতুৰি ফুৰিছিলো that ran through my village যি ঝৰ্ণা বা নিজৰাটো মোৰ গাঁৱলৈ বৈ গৈছিল তাৰপিছত free to roast mealies under the stars and ride the broad backs of slow moving bulls তাৰপিছত কি হৈছে free to roast mealies আৰু মই কি আহাৰ খাব পাৰিছিলো বা আহাৰ বনাব পাৰিছিলো roast মানে হেকা একচুয়ালি under the stars মানে মুকলি আকাশৰ তলত and right আৰু কি উঠিব পাৰিছিলো the broad মানে আহল বহল backs মানে পিঠিত of slow moving bulls আৰু আহল বহল slow moving মানে লাহে লাহে গতি কৰা হালগৰু পিঠিত মই কি ঘূৰি ফুৰিছিলো মানে স্বাধীনভাৱে As long as I obeyed my father and abided by the customs of my tribe, I was not troubled by the laws of man or God. As long as I obeyed my father, যিমান সময়লৈকে মই মোৰ দেউতাকক মানি চলিছিলো and abided by the customs of my tribe আৰু মোৰ সম্প্ৰদায়ৰ কাষ্টম নীতি নিয়ম মানি চলিছিলো I was not troubled by the laws তেতিয়া মোক কোনো আইনে কি কৰা নাছিল মোক আইনে কি দিয়া নাছিল বাধা দিয়া নাছিল laws of man কোনো আইন troubled by the laws কোনো মানুহৰ আইনে কি দিয়া বাধা দিয়া নাছিল or God অথবা ঈশ্বৰেও কি বাধা দিয়া নাছিল তাৰপিছত it was only when I began to learn that my boyhood freedom was an illusion কিন্তু তেতিয়াহে মই জানিব পাৰিলো when I discovered as a young man that my freedom had already been taken from me that I began to hunger for it so Nelson Mandela কি কৈছে I was only when I began to learn that my boyhood freedom was an illusion when I discovered as a young man যেতিয়া তেওঁ কি হৈছিল এজন ইয়াং ম্যান হৈছিল মানে যুৱক অৱস্থা হৈছিল তেতিয়া তেওঁ গম পাইছিল যে তেওঁৰ যেটো বয়হুড মানে বাল্যকালৰ বা লৰালি কালৰ যেটো স্বাধীনতা এই স্বাধীনতাটো এটা কি আছিল ইলুশন মানে সামথিং দ্যাট এপিয়াৰ্স টু বি ৰিয়েল বাট ইজ নট মানে ভুৱা যেতিয়া তেওঁ ডাঙৰ হলে ডাঙৰ দিগল হৈ তেওঁ গম পালে যে তেওঁ যেটো ডাঙৰ দিগল হৈ তেওঁ গম পালে যে তেওঁ যে লৰালি কালত যেটো স্বাধীনতা তেওঁ পাইছিল সেই স্বাধীনতাটো কি আছিল এটা পুৱা স্বাধীনতা আছিল
that my freedom had already been taken from me আৰু তেওঁ জানিব পাৰিলে যেতিয়া তেওঁ ডাঙৰ দীঘল হ'ল তেতিয়া তেওঁ জানিব পাৰিলে যে তেওঁৰ স্বাধীনতা সম্পূৰ্ণৰূপে তেওঁৰ পৰা কি কৰি লোৱাইছে কাঢ়ি লোৱাইছে that I began to hunger for it আৰু তেতিয়াহে তেওঁ কি that I began to hunger for it আৰু তেতিয়া তেওঁ স্বাধীনতাৰ বাবে স্বাধীনতাৰ ভোকতে যেন কি হৈ পৰিল মানে স্বাধীনতাৰ যুঁজত যেন তেওঁ কি মানে লাগি পৰিল At last, as a student, I wanted freedom only for myself. At first, মানে প্ৰথম অৱস্থাত as a student এজন ছাত্ৰ হিচাপে I wanted freedom. মই স্বাধীনতা বিচাৰিছিলোঁ only for myself, মোৰ নিজৰ বাবে। তো নেলছন মেণ্ডেলাই কৈছে যে যেতিয়া তেওঁ ছাত্ৰ অৱস্থা আছিল ছাত্ৰ অৱস্থাত কেৱল তেওঁ নিজৰ বাবেহে কি কৰিছিল স্বাধীনতা বিচাৰিছিল The transitory freedoms of being able to stay out at night যেটো কি আছিল transitory মানে খন্তেকীয়া স্বাধীনতা যেটো transitory freedoms of being able to stay out at night যাতে তেওঁ কি ঘৰৰ পৰা বাহিৰত থাকিব পাৰে তো লহৰলি কালত যেতিয়া তেওঁ কি হ'ল ষ্টুডেন্ট অৱস্থাত তেওঁ কি প্ৰথম অৱস্থাত কি নিজৰ স্বাধীনতাৰ কথা ভাবিছিল আৰু যেটো কি আছিল এটা ট্ৰেনজিটৰি মানে মুহূৰ্তৰ বাবে এটা কি আছিল স্বাধীনতা আছিল আৰু যেটো স্বাধীনতা তেওঁ কি কৈছে আই ওয়ান্টেড ফ্ৰীডম the freedom transitory freedoms of being able to stay out at night মানে ঘৰৰ পৰা ৰাতি যাতে তেওঁ বাহিৰত থাকিব পাৰে সেই স্বাধীনতা তেওঁ কি মানে ছাত্ৰ অৱস্থাত বিচাৰিছিল Read what I pleased and go where I choose আৰু কি তেওঁ ছাত্ৰ অৱস্থাত যিখিনি ইচ্ছা তেওঁ যাতে সেইখিনি পঢ়িব পাৰে তেওঁ যি মন যায় সেইখিনি যাতে পঢ়িব পাৰে আৰু what I pleased and go where I choose আৰু তেওঁ ইচ্ছা মতে য'ত যাব খোজে তাত যাতে তেওঁ যাব বিচাৰে সেই স্বাধীনতা তেওঁ ছাত্ৰ অৱস্থাত বিচাৰিছিল লেটাৰ পৰৱৰ্তী সময়ত এজ এ ইয়াং মেন ইন জোহানেছবাৰ্গ পৰৱৰ্তী সময়ত জোহানেছবাৰ্গ এখন ঠাইৰ নাম সাউথ আফ্ৰিকা লেটাৰ মানে পৰৱৰ্তী সময়ত এজ এ ইয়াং মেন ইন জোহানেছবাৰ্গৰ এজন যুৱক মানুহ হিচাপে আই yearned for the basic and honorable freedoms of achieving my potential of earning my keep of marrying and having a family the freedom not to be obstructed in a lawful life তাৰপিছত কি কৈছে নেলছন মেণ্ডেলাই যে later as a young man in Johannesburg I earned for the basic and honorable freedoms of achieving my potential of earning my keep of marrying and having a family the freedom not to be obstructed in a lawful life তাৰপিছত তাৰপিছত নেলছন মেণ্ডেলাই কৈছে যে পৰৱৰ্তী সময়ত এজন যুৱক হিচাপে জোহানেছবাৰ্গত সম্ভাৱনা অৰ্জন আৰু জীৱিকা নিৰ্বাহৰ লগতে বিবাহ পাছত আবদ্ধ হৈ পৰিয়ালৰ লগত জড়িত হোৱাৰ মৌলিক আৰু ন্যায্য স্বাধীনতা কামনা কৰিছিল মানে অৱশেষত তেওঁ কি কৰিছিল যাতে তেওঁৰ যিটো মৌলিক অধিকাৰ বিয়া বাৰু কৰা আৰ্নিং কৰা পৰিয়াল এটা বিয়া বাৰু কৰি ভালদৰে পৰিয়াল চলা
তাৰ কি কৰিছিল তেওঁ কামনা কৰিছিল তাৰপিছত but then I slowly saw that not only was I not free but my brothers and sisters were not free lahe lahe Nelson Mandela dekhile je teo to ki nohoy hadin nohoy yar uporiyo teor ji brothers mane bhai kokai hokol aru bhonti hokolo ki nohoy hadin nohoy I saw that it was not just my freedom that was curtained teo dekhisil je ya kebol teor hadinotai kari loa howa nai but the freedom of everyone who looked like I did teor borno jiblak mano asil hoklo manore ki koraise hadinota kari loaise that is when I joined the African National Congress jar babe moi ki korisilo tetiai African National Congress party jogdan korisilo and that is when the hunger of my own freedom became the greatest hunger for the freedom aru tetiai and that is when aru tetiai the hunger of my own freedom more hadinotar jitu khuda became the greater hunger aru hetu ki hoi porisil eta dangor eta khuda for the freedom mane hadinotar babe freedom of my people aru tetiai teo janibo parisil je teor jitu hadinotar khita hadinotar jitu phuk ba khida etu ki teor manuho poror hadinotar ki hoisil phuk ba khida hoi porisil it was this desire for the freedom of my people to live their lives with dignity and self respect that animated my life that transformed a frightened young man into a bold one that dropped a law-abiding attorney to become a criminal that turned a family-loving husband into a man without a home that forced a life-living man to live into a monk. It was this desire for the freedom of my people. It was this desire for the freedom of my people je teor manukhinir teor dekhor manukhinir ba teor bornor manukhinik khadin korar jitu teor ichha to live their lives with dignity and self respect jate hiotor jibon tu nirbah koribo pare morjadar hoite aru atmo honmanor hoite that animated my life aru jitu teor jiboner protabban hisabe ki hoisil theo disil jar babe that transformed a frightened young man into a bold one aru jar babe Nelson Mandela koise that transformed mane poriborton kora a frightened young man yat a frightened young man mane Nelson Mandela kotha koaise je moi ki ejon ভয়াতুর যুবক মানুষ প্রথম অবস্থাত আছিল সেই ভয়াতুর যুবক মানুষ জন কিয়তো পরিণত হলো ইনটু এ বোল্ড ওয়ান এজন কি হাউ কি মানুহত পরিণত হলো মোর দেখৰ মানুহখিনিৰ স্বাধীনতা আৰু আত্মসন্মানৰ বাবে বা আত্মসন্মান ঘূৰাই দিয়াৰ বাবে that drove a law abiding attorney to become a criminal aru jijon manu moi hodai ain mani choliছিলো he manujon ejon অপরাধীত পৰিণত হলো that turned a family loving husband into a man without a home aru ejon পৰিয়াল ভালপোৱা মানুহ ejon ki ঘৰবিহীন মানুহত পৰিণত হল যাযাবৰত পৰিণত হল that forced a life a living man to live like a monk aru ai ki কৰিছিল ফোর্স কৰিছিল যে এজন জীৱনক ভালপোৱা মানুহ এজন কি সন্ন্যাসীত পৰিণত হৈছিল নেলসন মেণ্ডেলা যিজন এজন কি জীৱনক ভালপোৱা মানুহ তেওঁ কি অৱশেষত কি এজন সন্ন্যাসীত পৰিণত হৈছিল I am no more virtuous or self-sacrificing than the next man, but I found that I could not even enjoy the poor and limited freedoms I was allowed when I knew my people were not free. So Nelson Mandela কৈছে যে I am no more virtuous or self-sacrificing মই ইমান virtuous
ইমান গুণী অথবা আত্মত্যাগী নহওক দেন দ্য নেক্সট মানে পৰৱৰ্তী মানুহবিলাকতকৈ But I found that I could not even enjoy the poor and limited freedoms. কিন্তু সেই সময়ত যি limited freedoms, poor and limited freedoms মানে বগাসকলে কলাসকলক প্ৰদান কৰিছিল সেইটো তেওঁ কি কৰিব পৰা নাছিল মানে সহ্য কৰিব পৰা নাছিল I was allowed মানে তেওঁক যিটো দিয়া হৈছিল when I knew my people were not free যেতিয়া তেওঁ জানিব পাৰিছিল যে তেওঁৰ মানুহখিনি তেওঁৰ দেশৰ মানুহখিনি কি স্বাধীন নাছিল Freedom is indivisible. স্বাধীনতা বিভাজন কৰিব নোৱাৰি বা বিভাজ্য নহয় The saints on everyone of my people or the saints on all of them কি আছে The saints মানে equally on any one of my people or the saints on all of them কি আছে অৱশেষত সকলোবোৰ মানুহ নেলছন মেণ্ডেলা আৰু সকলোবোৰ কলাবৰ্ণৰ মানুহ একত্ৰিত হ'ল আৰু কি হ'ল সকলোৱে আন্দোলনতে জপিয়াই পৰিল আৰু কি হ'ল দ্য চেইঞ্জ অন এনি ওৱান অফ মাই পিপল আৰু কোনো চেইঞ্জ মানে একচুৱেলি কি চিকলি কিন্তু ইয়াত মানে বন্দী কৰি ৰখা দ্য চেইঞ্জ অন এনি ওৱান অফ মাই পিপল যদি মানে নেলছন মেণ্ডেলাৰ কোনো মানুহ মানে কলাবৰ্ণৰ কোনো মানুহক যদি কি বন্দী কৰি ৰখা হৈছে দ্য চেইঞ্জ অন all of them তেতিয়া সিহঁতে সকলোৱে ভাবিছিল যে আমাকো কি কৰি ৰখা হৈছে বন্দী কৰি ৰখা হৈছে the saints on all of my people I have the saints on me আৰু নেলছন মেণ্ডেলা ভাবিছিল যদি যে তেওঁৰ বৰ্ণৰ যিবিলাক মানুহ আছে তেওঁলোকক যদি বন্দী কৰি ৰখা হৈছে তেওঁক নিজকেও বন্দী কৰি ৰখা হৈছে বুলি ভাবিছিল তাৰপিছত I knew that the oppressor must be liberated just as surely as the oppressed মই জানিছিলোঁ যে নেলছন মেণ্ডেলাই কৈছে যে মই জানিছিলোঁ যে উৎপীড়কসকলকো নিশ্চিতভাৱে উৎপীড়িতসকলৰ দৰেই মুক্ত হ'ব লাগে A man who takes away another man's freedom is a prisoner of hatred যদি এজন মানুহে আন এজন মানুহৰ স্বাধীনতা কাঢ়ি লয় তেওঁ কি বৰ নিন্দাৰ পাত্ৰ He is locked behind the bars of prejudice and narrow mindedness তেওঁক একেবাৰে he is locked মানে তেওঁক যেন বন্দী কৰি ৰখা হয় behind the bars মানে ৰডৰ পিছপিনে of prejudice মানে a strong dislike without any good reason মানে খুব নিন্দা and narrow mindedness আৰু ঠেক মনোবৃত্তিৰ কি কৈছে a man who takes away another man's freedom is a prisoner of a hatred নেলছন মেণ্ডেলাই কৈছে যে যিজন মানুহে আন এজন মানুহৰ স্বাধীনতা কাঢ়ি লয় এজন মানুহে যিয়ে অন্য এজন মানুহৰ স্বাধীনতা কাঢ়ি লয় তেওঁ ঘৃণাৰ বন্দী হৈ পৰে তেওঁ পক্ষপাতিত্ব আৰু সংকীৰ্ণ মানসিকতাৰ কবলত আবদ্ধ হৈ থাকে I am not truly free if I am not taking away I am not truly free if I am not taking away someone else's freedom নেলছন মেণ্ডেলাই কৈছে I am not truly free মই নিজকে স্বাধীন বুলি সঁচা স্বাধীন বুলি মই নিজকে স্বাধীন বুলি নাভাবো if I am taking away someone else's freedom যদি মই কোনো এজন মানুহৰ স্বাধীনতা কাঢ়ি লওঁ তেতিয়া মই নিজকে কি স্বাধীন বুলি নাভাবো just as surely as I am not free when my freedom is taken from me ঠিক তেনেদৰে just as surely as I am not free ময়ো ঠিক তেনেদৰে ময়ো স্বাধীন নহওঁ when my freedom is taken from me যেতিয়া মোৰ স্বাধীনতা কোনোবাই কি কাঢ়ি লয় The oppressed and the oppressor alike are robbed of their humanity. উৎপীড়ক আৰু উৎপীড়িত দুয়োজনে এনেধৰণে তেওঁলোকৰ মানৱীয় প্ৰকৃতিৰ পৰা বঞ্চিত হৈ পৰে তো এয়াই আছিল আজিৰ ভিডিঅ'টো এই ভিডিঅ'টোত মই পুৰা লেসনটো শেষ কৰিব যত্ন কৰিলোঁ আৰু 2-3টা প্যাৰাগ্ৰাফ মই ব্লেক কেইবাটা ভিডিঅ'ত আলোচনা কৰিছিলোঁ যদি কোনোবাই চোৱা নাই
প্লেলিষ্টত গৈ চাই ল'ব তো ভিডিওটো ভাল লাগিলে অবশ্যই মোৰ চেনেলটো সাবস্ক্রাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব পৰৱৰ্তী ভিডিও পোৱাৰ বাবে তো পিছত এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ